Hey guys, welcome to my YouTube channel. Shivani Vlogs la apolog সকলোকে মোৰ নতুন এটি ব্লগ লৈ স্বাগতম জনাইছো। আজি বহুত বিশেষ দিনটো নকম, লাষ্টলৈকে চাই থাকিলে গম পাব। পুৰা ধুনীয়া হৈ লওক, তাৰপিছত দেখাই আছো চাব দেই। পুৰা মেহেন্দি চেহেন্দি লগাই লৈছো, যেটো কাৰণে লগাইছো পুৰা ৰাতিতে একদম সময় নোহোৱা হৈ গৈছে। আৰু নকওঁ, আজি লাষ্টলৈকে চাই থাকিলে গম পাব কি আছে আজি। আৰু ওলাই লওক, এতিয়া চিম্পল কৈ আছো, বহুত কাম কৰিলো গাইজ। এতিয়াহে অলপ শান্তি পাইছো। লগ পাই আছোঁ, অকণমান কেক চেক খাই আছোঁ। আজি মানে ৰেডিমেড বস্তু খাই আছোঁ, মানে বনোৱা মানুহ নাই, চাহ বনোৱা মানুহ নাই, সময় নোহোৱা হৈ গৈছে। ওলাই লওক, তাৰপিছত লগ পাই আছোঁ দেই। পুৰা ওলাই ল'লোঁ, এয়া পুৰা মেখেলা চাদৰ পিন্ধি কেনেকুৱা লাগিছে ক'ব। আমাৰ পুৰা এয়া বিহু মঞ্চ পুৰা সকলোৱে ৰেডি হৈ আছে। ইপিনে আমাৰ খুৰীমা আৰু ইপিনে সকলো মানুহ আছে। মেইন কথাটো হৈছে গাইজ, আজি হৈছে আমাৰ গাঁৱত বিহু। আপোনালোকে যোনে চাবলৈ নাহিলে মোৰ ভিডিঅ'ৰ যোগেৰে আপোনালোকে চাবলৈ পাব। আৰু ধুনীয়াকৈ চাই যাওক, মই সকলোখিনি ধুনীয়াকৈ দেখাই যাম দেই। এইপিনে হৈছোঁ মই ভইচ লগাই দিছোঁ। মই কথাটো বেছিকৈ কোৱা নাই, কাৰণ কিয়নো ইফালে মানে এনাউন্স কৰি আছে, চ' আপোনালোকে শুনি নাপাব। চ' মই ভইচ দি দিছোঁ, আপোনালোকে চাই যাওক লাষ্টলৈকে। আৰু এইপিনে আপোনালোকে চাব পাৰে, ধুনীয়াকৈ আমাৰ গাঁৱৰ সকলো ৰাইজে মিলি পুৰা ধুনীয়াকৈ বিহুখন আগবঢ়াবৰ কাৰণে যাত্ৰা আৰম্ভ। আৰু আমি বহুত কেইখন গাঁৱে ঘূৰিলোঁ, আৰু আমি এতিয়া গোসাঁই মন্দিৰৰ পৰা আগুৱাই আহিম। আমাৰ মঞ্চখন চাব পাৰে, পুৰা ধুনীয়া বনাইছে একদম। আৰু আমি সকলো আহি গ'লোঁ পুৰা ফুংচন কৰি গাইজ, চাব পাৰে সেইপিনে। এয়া হৈছে কিছুমান দৃশ্য ল'ৰাসকলৰ। ধুনীয়াকৈ আহিও সিহঁতে এৰা নাই, মানে পুৰা আগ্ৰহেৰে পুৰা একদম মানে ঢোল গগনা পেঁপা গোটেই বজাই পেলাই পুৰা এনজয় কৰিলে সকলোৱে। আজিৰ বিহুটো পুৰা ভাল লাগিব, ৰাতিলৈ আকৌ চাই থাকক, বহুত মজা লাগিব গাইজ, চাই থাকক। আৰু গাইজ আহি গ'লোঁ পুৰা ঘৰত, পুৰা ভাগৰ লাগি গৈছে বহুত। চেণ্ডেল একদম পুৰা কাটি দিছে। আমাৰ এইটো আইতা বহি আছে পুৰা। এয়া পুৰা আৰু মই পুৰা ওলাই ল'লোঁ, এইপিনে পুৰা মঞ্চৰ ফালে যাই আছোঁ। এয়া ৰাতিৰ দৃশ্য চাব পাৰে গাইজ আপোনালোকে, কিমানখিনি মানে ল'ৰাবোৰে ইমানে কষ্ট কৰিছে, চাকি ধূপ লগাই মেলি ইমান ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি কৰিছে, মানে কি ক'ম আৰু বুজাবৰ ভাষা নাই। চাকি পুৰা জ্বলাই ল'লোঁ পুৰা এইপিনে। আৰু এতিয়া মঞ্চত যাব লাগে, মানে জনাব পাৰে মঞ্চ মানে মুকলি কৰা নাই, ফিটা কটা নাই। চ' ফিটা কাটিব এতিয়া অলপ। আৰু এইপিনে আমাৰ মঞ্চ মুকলি হৈ গ'ল, বিহু দলো উঠিলে। ইয়াৰে আপোনালোকে আনন্দ লওক দেই। কি ভাত খাই আহিছে নে আপোনালোকে? ইমান জোশ লাগে, জোশ যুদ্ধ হ'ব
পুৰা জোচত আছে পুৰা আমাৰ মাজৰ অলপমান জোচত আহি যায় ন একদম পুৰা এইফালে আমাৰ মাজৰ ৰাইজ আৰু এইফালে যুদ্ধ হ'ব লাগিব ন গানটো যুদ্ধ হয় নাই যুদ্ধ হ'ব যুদ্ধ হ'ব নহয়নে বাৰু ইমান ধুনীয়াকৈ গাইছে আৰু যুগল কিশোৰে ইমানেই ধুনীয়াকৈ জমালে নহয় গোটেই মানুহে উঠি পেলাই ডান্স কৰিব ধৰিছে আৰু এয়া মোৰ একদম পূৰা নাচিছোঁ আৰু এয়া মানে কপিৰাইট লাগি যাব পাৰেতো তো সেইটো কাৰণে মানে বেছিকৈ মই গানটো লগাই দিব নোৱাৰোঁ আপোনালোকে বেয়া নাপাব আৰু ভইচ লগাই দিছোঁ চ' চাই থাকক লাষ্টলৈকে এইপিনে মানুহ চাওক গাইজ মানুহ চাওক কিমান মানুহ হৈছে ৰে এইপিনে চাব পাৰে ৰূপাঞ্জলি বাও পূৰা মঞ্চত উঠিলে ইতিমধ্যে আৰু লাষ্টলৈকে চাই থাকিব জুনিয়ৰ পাপন দাও আহিছে আমাৰ মঞ্চত উঠিব আৰু লাষ্টলৈকে চালে গম পাব আৰু এইপিনে এটা বেয়া লগা কাৰণ হ'ল মানে ইমানে বৰষুণ দিলে গাইজ সকলো বোকা বোকা হৈ গ'ল গোটেই পানী হৈ গ'ল মানে মাথা গৰম হৈ গ'ল মোৰ বিহুত বৰষুণ পূৰা একদম থাকিব নোৱাৰা বৰষুণ চ' একদম গা চা বেয়া আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে ইমানে বৰষুণ কি ক'ম মানে খোজ দিবৰ জেগা নাই ইমান পানী হৈ গৈছে একদম বেয়া কৰিলে বিহুখন ইমান কষ্ট কৰি কৰিছিলে ইমান এবাৰে যি বহুতেই ভাল হ'ব বুলি ভাবিছিলোঁ ভাল হৈছে কিন্তু মানে 12টা বজাৰ পাছত অকণমান ইমান এটা ঠিক নাছিলে মানে বহুতেই বৰষুণ সেইকাৰণে মানে ভাল নালাগিলে চ' আহি পেলাই মন চন বেয়া ইমানে ভাল লাগি আছিল যদি বৰষুণটো নাহিলে হয় ৰাতিপুৱা আহিলেও কেছ নাছিলে তো সেইটো কাৰণে মন চন বেয়া আহি পেলাই শুই আছোঁ ভিডিঅ' চিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ চ' এতিয়া উঠিলোঁ 11টা মানত ৰাতিপুৱা উঠি পেলাই গা পা ধোৱা নাই বাৰু ধুম লাহে লাহে মাথাটো বহুত বিষাই আছে কমিটিত সোমাই বহি আছিলোঁ চ' এতিয়া মই ৰুটি আৰু এয়া পৰ্ক খাবলৈ লৈছোঁ মানে ড্ৰাই ফ্ৰাই কৰিছোঁ এইটো চ' খাই পেলাই ল'ম মই মানে ৰাতি আহি পেলাই খাব নোৱাৰিলোঁ পাপাই কিবা এখন উঠি পেলাই গালি পাৰিলে নোখোৱাকৈ শুই থাকিলোঁ চ' এতিয়া নহ'লে নাখালে বেয়া হৈ যাব ময়ে খাব লাগিব ধুনীয়া হৈ আছে চ' মই এইখিনি খাই লওঁ আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে মোৰ কাৰণে এটলিষ্ট লাইক কৰি দিব কাৰণ ইমান কষ্ট কৰি বনাইছোঁ চ' ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক এটা কৰি দিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু আপোনালোকে চাই পেলাই লাইক কিয় নকৰে এইটো মই ভাবি নাপাওঁ মানে কোনোবাই যদি কিবা এটা হেঁপাহত কৰিব বিচাৰিছে আগ্ৰহেৰে কোনোবাই যদি আগবাঢ়িব বিচাৰিছে লাইফটোত আপোনালোকে ছাপোৰ্ট কৰক নতুনকৈ উঠি অহা প্ৰজন্মবোৰক আপোনালোকে ছাপোৰ্ট কৰক আপোনালোকে এই আগৰবোৰক তেনেকুৱা ধৰণৰ সেইবোৰ নকওঁ বাৰু যি কৰে কৰি থাকক বাট অলপতো কিবা এটা কৰক কিবা এটাতো ছাপোৰ্ট কৰক এনেই ভিউৱাৰ্ছ বঢ়াই থৈ দিলে নহ'ব নহয় লাইক এটা কৰি দিয়ক মোৰ বাবে হয়নে নহয় চ' আজি এৰিছোঁ দে বাই বাই